আজি আমি এছএছচি জিডিত ফিজিকেল ডেট আৰু লগতে আমাৰ এছএছচি জিডিত ফিজিকেল মেডিকেল আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন একেলগে হ'বনে নাই আমি ফুল ডিটেইলছত কথা পাতিম। তুমি যদি আমাৰ চেনেলত যদি ফাৰ্ষ্ট আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকা। ফাৰ্ষ্টত কথা ক'বলৈ গ'লে আমি ফিজিকেল ডেটৰ বিষয়ে আমাৰ ফিজিকেলটো মিনিমাম আমি যদি ক'বলৈ যাওঁ আমাৰ আগষ্টৰ ফাৰ্ষ্ট উইকত হ'ব বুলি বহুত ইউটিউবাৰে কৈ আছে আৰু এটা নটিচতো মানে তাত লিখা আছে আৰু আগষ্টত আৰম্ভ হ'ব। বাট এইটো নটিচ ফেক হয়, মানে শেষ হয় বাবে মই লৈ অহা নাই নটিচটো। আৰু আমি যদি ক'বলৈ যাওঁ অফিচিয়েলি এতিয়াও নটিচ মানে কনফাৰ্ম ওলোৱা নাই যে তোমাৰ আগষ্টতে আৰম্ভ হ'ব। আমি ক'বলৈ যদি যাওঁ আগষ্টত আৰম্ভ হ'ব পাৰে, বাট আগষ্টৰ ফাৰ্ষ্ট উইকত কেতিয়াও আৰম্ভ নহয়। আমি ধৰিবলৈ হ'লে আগষ্টৰ 15 তাৰিখৰ পিছত মানে হোৱাৰ এটা চান্স আছে। আগষ্টৰ মিনিমাম 20 বা 25 তাৰিখৰ ভিতৰত আমাৰ ফিজিকেলটো ষ্টাৰ্ট হোৱাৰ চান্স আছে। আৰু যদি 20 বা 25 তাৰিখৰ ভিতৰত মানে ষ্টাৰ্ট নহয় তেনেহ'লে আমাৰ ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকলৈকে যাব। মানে ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকত 100% ফিজিকেলটো ষ্টাৰ্ট হৈ যাব। আৰু তোমালোকে যে আমি এছএছচি ফিজিকেলৰ বিষয়ে এই এই সপ্তাহৰ ভিতৰতেই মানে নটিচ দেখিবলৈ পাবা। মানে অফিচিয়েল নটিচ আহি যাব, এই সপ্তাহৰ ভিতৰতে আহি যোৱাৰ চান্স আছে, 100% চান্স আছে। তোমালোকে চাই ল'বা। আৰু এছএছচি আমি ফিজিকেলৰ বিষয়ে যদি ক'বলৈ যাওঁ, ফিজিকেল আমাৰ ক'বলৈ গ'লে যদি আমাৰ আগষ্টত বা ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকত ষ্টাৰ্ট হৈ যায় তেনেহ'লে ফিজিকেলটো মানে অকলেই হ'ব। আৰু যদি আমাৰ ছেপ্টেম্বৰৰ মাজভাগত যায় বা ছেপ্টেম্বৰৰ লাষ্ট ফালে যায় তেনেহ'লে ফিজিকেল মেডিকেল আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন তিনিওটা একেলগে হোৱাৰ 100% চান্স থাকিব। মানে এইবাৰ যোৱা বছৰ যিহেতু ক'বলৈ গ'লে ইলেকশ্যনৰ কাৰণে তিনিটা একেলগে হৈছিল আৰু তিনিওটা যদি মেডিকেল ডকুমেণ্ট আৰু ফিজিকেল তিনিওটা একেলগে হ'লে বহুত অসুবিধা হৈ যায়, কাৰণ তাত বহুত কেণ্ডিডেটক এনেই মানে ওলাই দিয়ে, ফিজিকেল আনফিট কৰি দিয়ে, মেডিকেল আনফিট হৈ যায়, তেনেকুৱাই মানে প্ৰব্লেম হৈ যায় বেছি দিন মানে কেণ্ডিডেট হোৱাৰ বাবে। সেইবাবে যদি বেলেগ বেলেগকৈ হয় তেনেহ'লে তোমালোকৰ বহুত সুবিধা হ'ব। আৰু এইবাৰ 100% চান্স আছে ফিজিকেলটো বেলেগকৈ হোৱাৰ, 100% চান্স আছে। আৰু যদি আমাৰ ছেপ্টেম্বৰৰ মানে মাজভাগত যায় তেনেহ'লে 100% ফিজিকেল মেডিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন তিনিওটা একেলগেই হ'ব। আৰু ক'বলৈ গ'লে তোমালোকৰ যদি 2, 3, 4 মান যিমানে বেছি আছে না কিয় মোৰ কথা নুশুনিবা, তোমালোকে ফিজিকেলটো দিবলৈ যাবা। কাৰণ যদি ফিজিকেল কোৱালিফাইড কৰি আহা বা ফাইনেল মেৰিট কিমান যাব কোনেও নাজানে এইবাৰ। মানে এইবাৰ আনএক্সপেক্টেড ফাইনেল কাট অফত দেখা যাব। আৰু তোমালোকৰ যদি 2, 3, 4 মান বেছি আছে, যদি ফাইনেল মেৰিটত নাম নাহে তথাপিও তোমালোকৰ এটা ফুল এক্সপিৰিয়েঞ্চ পাই যাবা। নেক্সটত তোমালোকে এছএছচি যদি ৰিটাৰ্ণ কোৱালিফাইড কৰিলে ফিজিকেল মেডিকেলটো ভালদৰে কোৱালিফাইড কৰিব পাৰিবা। তেনেহ'লে 100% যিকোনো এটা পোষ্ট পাই যাবা। আৰু তোমালোকৰ যদি মাৰ্ক ইমান 2, 3, 4 মান বেছি আছে তোমালোকে নিউ ভেকেঞ্চিৰ কাৰণে প্ৰিপাৰেশ্যন কৰি থাকা। নিউ ভেকেঞ্চি অতি সোনকালে আহিব আৰু তাত 50,000 মান ভেকেঞ্চি হোৱাৰ চান্স আছে। আৰু আমাৰ ফিজিকেলটো মানে আগষ্টৰ আমি ক'বলৈ গ'লে 20 বা 25 তাৰিখৰ ভিতৰত হোৱাৰ চান্স আছে। আৰু ক'বলৈ গ'লে অফিচিয়েল নটিচটো আমাৰ এই সপ্তাহৰ ভিতৰতে অহাৰ চান্স আছে। আৰু তোমালোকে যদি ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাইছা তেনেহ'লে মই সকলোকে ধন্যবাদ জনাইছোঁ।